নমস্কাৰ, মই হিমাদ্ৰী। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ECC ডেৰ ভিডিঅ'। এইবাৰ ডিচেম্বৰ মাহৰ ECC ডে পাতিছিলোঁ ডায়েটত, মানে মোৰ কেন্দ্ৰ একদম লগতে আছে ডায়েট। তাৰে প্ৰবক্তা গীতাঞ্জলি বাইদেৱে মোক কৈ থাকে যে আমাৰ যিটো ECC চেণ্টাৰ আছে, আচলতে ডায়েটৰ এটা ECC চেণ্টাৰ আছে পিছফালে, সেইটো বনাই থোৱা হৈছে। আৰু অপেনিঙতো মই গৈছিলোঁ, ভিডিঅ' দিছিলোঁ চাগে আপোনালোকক। সেই ৰুমটোত মানে তেওঁলোকে ক্লাছ কৰিবলৈ কৈ থাকে, মাজে মাজে যাব কয় আৰু ল'ৰা ছোৱালীখিনিক লৈ। মই বাইদেউক ক'লোঁ, বাইদেউ ECC ডে আহি আছে যিহেতুকে সিদিনা গ'লে বেছি ভাল হ'ব নেকি, চেলিব্ৰেটো কৰা হ'ব, সিহঁতেও ফূৰ্তি পাব, অলপ কিবাকিনি এক্টিভিটিও কৰিব পাৰিম। সেইবাবে ল'ৰা ছোৱালীখিনিক লৈ গৈছিলোঁ তালৈ। খুব সুন্দৰ আয়োজন কৰিছিল তেওঁলোকে। এয়া সিহঁতে ভিতৰত একদম টেবুল চকী পায়, এটা ছুইমিং পুল পাই মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ গ'ল সিহঁত সকলোবোৰে এনেকৈ ইয়াতে আহি খেলা ধূলা কৰিব ল'লে ভিতৰত। আৰু তাৰে মানে ডায়েটৰ যি প্ৰশিক্ষাৰ্থী আছে তাতে, তেওঁলোকে মানে সিহঁতক এক্টিভিটি কৰালে ভিতৰত। আৰু আমি বাহিৰত বাইদেউসকল, তাৰে প্ৰবক্তা দুগৰাকী বাইদেউ আৰু মই এনেকৈ কৰি পেলাই বাইদেউসকলে মিলি বাহিৰত আমি মিটিং অলপ আৰম্ভ কৰিলোঁ, আৰু ভিতৰত সিহঁতে এক্টিভিটি কৰিলে। সভা আৰম্ভণি কৰাৰ আগতে প্ৰত্যেকবাৰৰ দৰে থিমৰ লগত জড়িত দুটামান বাক্য সকলোৱে মিলি পাঠ কৰিব লাগে। এইবাৰ থিম আছিলে আমাৰ আৱেগ আৰু অনুভূতি। তাৰে দুটামান বাক্য পাঠ কৰিলোঁ সকলোৱে মিলি। তাৰপাছত বাহিৰলৈ গৈ আমি অভিভাৱকসকলৰ লগত মিলি সভা আৰম্ভ কৰিলোঁ। অনুভৱবোৰ চিনি পাওক আৰু প্ৰকাশ কৰক। অনুভৱবোৰ বুজক আৰু বুজাওক। এয়া ডায়েটৰ প্ৰশিক্ষাৰ্থী ভাইটি ভণ্টিসকলে সিহঁতক লৈ কিবাকিনি এক্টিভিটি কৰালে। আমাৰ মাহৰ থিম যিহেতুকে উৎসৱ চলি আছিলে, সেই উৎসৱৰ লগত জড়িত সিহঁতক অলপ থিম মানে এক্টিভিটি কৰালে। অকণমান বোলো দেখাই দিওঁ আপোনালোকক। সিহঁতে ভিতৰত এনেদৰে এক্টিভিটি কৰি আছে, আৰু আমি বাহিৰত বাকী সভাৰ বাকী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। পোনপ্ৰথমে সকলোকে আজি ECC ডে'লৈ আদৰণি জনাইছোঁ। প্ৰত্যেক মাহৰ দৰে 19 তাৰিখে পতা কথা আছিল যদিও আমি 20 তাৰিখে পাতিব লগা হ'ল বিশেষ কাৰণত। একচুৱেলি অনুভৱবোৰক লৈ আমাৰ মানে ইয়াতে আলোচনা কৰিব লাগে। সেই থিমটোক লৈ আজি আলোচনা কৰিম। তাৰোপৰি সিহঁতে অলপ এক্টিভিটিও কৰিব, এক্টিভিটি কৰি আছে। সেই অনুভৱবোৰ বাইদেউহঁতে অলপ ভালকৈ ক'ব পাৰিব বুলি ভাবিছোঁ মই। তথাপিতো মোৰ ফালৰ পৰা মই দুআষাৰমান ক'ব বিচাৰিছোঁ। অভিভাৱকসকলৰ লগত মই প্ৰায় ঘৰুৱা হিচাপত মই পাতিয়ে থাকোঁ মোৰ কেন্দ্ৰত, যে শিশুৰ অনুভৱখিনিৰ লগত বুজাটো আমাৰ খুবেই জৰুৰী আজিকালি। কাৰণ আজিকালি এনেকুৱা হৈছে ল'ৰা ছোৱালীবোৰ খুবেই চেঞ্চিটিভ হৈছে। যাক মাক দেউতাকে বুজিব চেষ্টা কৰা নাই বা সময় দিব পৰা নাই, সেই ল'ৰা ছোৱালীখিনি ডিপ্ৰেশ্যনতো হৈছে। সেই শিশুৰ অনুভৱখিনি আমি বুজি পোৱাটো খুবেই জৰুৰী। সিহঁতক শাস্তিয়ে নহয়, দাবী ধমকিয়ে নহয়। আৰু কিছুমান অভিভাৱককো মই দেখিছোঁ খুব জোৰ জবৰদস্তি দাবী ধমকিয়ে পঢ়া শুনাৰ ওপৰতে হয়, যিকোনো কথাতে অলপ প্ৰেছাৰ দি দিলে মানে সিহঁতক শিকাব যায়। কিন্তু আজিকালি মৰমেৰে, আজিকালি এনেকুৱা হৈছে সিহঁতৰ মতেহে আমি কিছুমান কাম কৰিব লগা নিচিনা হৈছে। সিহঁতৰ বেছি অনুযায়ী কিছুমান আমি কাম কৰিব লগা হৈছে। সেইকাৰণে সিহঁতৰ অনুভৱবোৰ আমি প্ৰথমতে বুজি ল'ব লাগিব। তাৰোপৰি আৰু এটা কথা পাতিব লাগিব আমি সিহঁতৰ লগত। বাৰ্তালাপটো খুবেই জৰুৰী, কাৰণ সিহঁতৰ লগত আমি যিমান কথা পাতি সিহঁতৰ অনুভৱবোৰ কিমান গম পাম। সিহঁতৰ দৈনন্দিন ধৰি লওক চেণ্টাৰলৈ আহিছে, ঘৰলৈ যোৱাৰ পাছত আপোনালোকে সুধিব কি কৰিলা আজি চেণ্টাৰ, কি এক্টিভিটি কৰালে, বাইদেউ আজি কেনেকুৱা লাগিল। কাৰোবাৰ যদি মন চন বেয়া হৈছে, কিয় মন বেয়া হৈ আছিল, কোনোবা ফূৰ্তিত আছে তেন্তে তোমাৰ আজি কিয় ফূৰ্তি লাগিছে। এনেদৰে আমি দৈনন্দিন সিহঁতৰ লগত যদি কথা বতৰা পাতোঁ, সিহঁতৰ অনুভৱবোৰ বুজিবলৈ অলপ সুবিধা হ'ব বুলি ভাবোঁ। আৰু বিশেষ মই নকওঁ, বাইদেউহঁত আছে, বাইদেউহঁতে খুব সুন্দৰকৈ কৈ দিব। আপোনালোকে আৱেগিক বিকাশৰ কাৰণে বা আৱেগিক স্বাস্থ্যৰ কাৰণে, অনুভৱৰ কাৰণে কেনেধৰণে সজাগ হৈ থাকিব লাগে বা কেনেধৰণৰ কাম কৰিব লাগে, আমি সেইখিনি কথা অকণমান বাইদেউ ক'ব। আৰু লগতে কথা হ'ল, এইটো এটা আলোচনা চক্ৰ টাইপৰ আলোচনাহে, তাতে এনেকুৱা নহয় যে আমি ক'ম বা বাইদেউ ক'ব, এনেকুৱা নহয়। আপোনালোকেও নিজৰ অংগনবাদী চেণ্টাৰটো খোলা হৈছে কি আমাৰ স্কুল ফৰ্মেল স্কুল যিবিলাক স্কুল আমাৰ LP স্কুল ষ্টাৰ্ট হয়, সেই স্কুলবিলাক ক্লাছ 1ৰ পৰা হয়, হয়নে? প্ৰথমমানৰ পৰা ক্লাছ 1ৰ পৰা বুজি পাওঁ, হয় নহয়? ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে আমাৰ LP স্কুল, তাৰপিছত 6ৰ পৰা 8লৈকে UP স্কুল, তেনেকৈ হাইস্কুল থাকে, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী থাকে, তাৰপিছত কলেজ থাকে, কলেজৰ পিছত ইউনিভাৰ্চিটি, হয় নহয়? তেনেকৈ এটা গোটেই সেই চিষ্টেমত আমাৰ এডুকেশ্যন চিষ্টেমটো হৈ আছে। অভিভাৱকৰ পূৰ্ণ সহযোগিতা পোৱা যায়, তেতিয়া কিন্তু আমাৰ বাইদেউসকলে আপোনালোকৰ ল'ৰা ছোৱালী বহুত শিকায়।
বাইদেউক সদায় সহযোগ কৰিব আৰু আপুনি এই বস্তুটো গৈ পেলাই আপোনালোকৰ অলপ গাঁও আপোনাৰ ঘৰৰ ওচৰত কেতিয়াবা এইবিলাক আলোচনা কৰিব 2-4জনী বহিলে কেনেকৈ শিশুক আগবঢ়াই নিব পাৰি আমি কি হয় জেনেৰেলি যিখিনি কথা পাতোঁ হয় নহয় সময় নষ্ট কৰোঁ সেইবিলাক নকৰি যদি পজিটিভ কথা ল'ৰা ছোৱালী আগত পাতোঁ তেতিয়া কিন্তু সিহঁতক আগবঢ়াই নিয়াত বহুতখিনি বাহিৰত মিটিং শেষ হোৱাৰ পাছতে ভিতৰত আহি সিহঁতৰ লগত এক্টিভিটি কৰিলোঁ সিহঁতৰ লগত এটা একচন চং আৰু এটা মই সাধু কথা ক'লোঁ যিহেতুকে এই CCDৰ বিষয়বস্তু আছিল আৱেগ অনুভৱ সেই আৱেগ অনুভৱৰ লগত জড়িত এটি সাধু ক'লোঁ সিহঁতক কিন্তু সাধুটো ভালদৰে ভিডিঅ' কৰা নহ'ল সেয়ে মই দেখুৱাব অলপ দিগদাৰ পালোঁ কিন্তু পিছদিনা মই কেন্দ্ৰত সিহঁতৰ লগত সেই একেটা সাধুকে ক'লোঁ সেই সাধুটো মই অলৰেডি আপলোড দিছোঁ আপোনালোকে যদি চোৱা নাই মোৰ চেনেললৈ গৈ চাব পাৰে এয়া সিহঁতে এটা ডান্স কৰিছিলে কিন্তু কপিৰাইট লাগিব বুলি মই অকণমান স্পীড কৰি দিলোঁ এয়া মই সাধু কথা কৈছিলোঁ সিহঁতক সাধু কথা কৈ হোৱা পাছত একেবাৰে শেষত বাইদেউহঁতে সিহঁতক কিবা কিনি দুটামান সৰু উপহাৰ দিলে সিহঁতে খুব ফূৰ্তি আৰু পায় আৰু সেইখিনি লৈ আৰু কেন্দ্ৰলৈ বুলি গুচি আহিলোঁ ধেৰ বস্তু দিলে দেখোন বাইদেউ গৰিমাৰ ভিতৰলৈ লৈ নাখাবা দেই ভিতৰলৈ ল'বা তুমি মোবাইল চাই এইখিনি আছিল আজি ডিচেম্বৰ মাহৰ CCDৰ ভিডিঅ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক এটা কৰিব কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলত একদম নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ